চৰকাৰ go back! অসম পুলিচ go back! কেনেকে মাৰিছে আমাক আমি ক'ত খিলঞ্জীয়া সুৰক্ষা বুলি যে ৰাজুল বজাই থাকে ক'ত খিলঞ্জীয়া সুৰক্ষিত আছে আমি জল কটপট আমাৰ উদাহৰণ ইয়াতে আছে যে খিলঞ্জীয়া সুৰক্ষিত নহয় আমি গতিকে আমাৰ নিজৰ প্ৰাপ্তি যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে আমি শান্ত নাথাকিম বিজেপি চৰকাৰৰ পুলিচৰ চাওক কেনেকে মাৰিছে বিজেপি চৰকাৰ go back! অসম পুলিচ go back! পুলিচ go back! দাদা কিমান মানুহ আহত হৈছে আচলতে আপোনালোকৰ এতিয়ালৈকে আমি জানিব পৰা নাই অলৰেডি আমি ৫,০০০তকৈ অধিক মানুহ ইয়াতে হৈছোঁ আমি অলৰেডি আমি অনুমান কৰিছোঁ যে ২০০তকৈ বেছি মানুহ আমাৰ আঘাতপ্ৰাপ্ত হৈছে কিছুমান অলৰেডি এডমিটেড হৈ গৈছে আৰু জ্বলন্ত উদাহৰণ পাই গৈছে কেনেকৈ পুলিচে বৰ্বৰতাত মাৰিছে আমাৰ নিৰীহ মানুহখিনিক যে আমি নিৰ্য প্ৰাপ্তিৰ হকে আমি মাত মাতিব ওলাইছোঁ আজি আমি আমাৰ জাতিৰ উন্নতিৰ তাগিদাত আমি মাত মাতিব ওলাইছোঁ নিৰ্য প্ৰাপ্তিৰ হকে যদি এনেকৈ মাত মাতে খিলঞ্জীয়া ঢাকঢোল বজাই থকা বিজেপি চৰকাৰখনে কেনেকৈ খিলঞ্জীৰ ওপৰতে লাঠি চালনা কৰিছে আপোনালোকে জল উদাহৰণ পাইছে এই বিজেপি চৰকাৰ go back! অসম পুলিচ go back! পুলিচ মুৰ্দাবাদ! বিজেপি চৰকাৰ go back! বিজেপি সমাজ go back! কাশু জিন্দাবাদ! ST আমাক লাগে কে? We want justice! ST আমাক দেখে! আৰু কি এনেকুৱা ভূমিকাত আপুনি কি ক'ব এতিয়া এতিয়া আপোনালোকে গমেই পাইছে আমি এতিয়া আমাৰ ধুবুৰী জিলা প্ৰশাসনক আমি আৰক্ষী অধীক্ষক মহোদয়াক আমি আমাৰ আকাশ দলৰ পৰা আমি তেখেতক জনাম যে এই আমাৰ শান্তিপূৰ্ণভাৱে যিটো আমাৰ প্ৰগ্ৰাম চলি আছিলে আমি ইয়াতে পাৰ্মিশ্যন লোৱা গৈছিলে এই পাৰ্মিশ্যনৰ মাধ্যমতে আমাক কেনেকৈ আমাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে গম পাইছে গতিকে তদন্ত কৰি কোনজন মহাশয় কোনজন বিষয়াই এনেকৈ বৰ্বৰ অত্যাচাৰ কৰিছে আমাক খিলঞ্জীয়াৰ ওপৰতে তাৰ অধীনত এগেইনষ্টত কাৰ্যবাহী কৰিব লাগে আৰু তেখেতক বৰ্খাস্ত কৰিব লাগে নহ'লে আমি এই ছাত্ৰ সংস্থা আমি শান্ত হৈ বহি নাথাকিম আমি আমাৰ প্ৰতিবাদ চলাই থাকিম দাদা আৰক্ষীৰ লাঠিত কোনো মহিলা আহত হৈছে নেকি মহিলা আহত হৈছে আৰু গমে পাইছে আপোনালোকে খালে বিলে কেনেকৈ গৈছে আৰু কেনেকৈ এক্সাম্পলটো পাই গৈছে মহিলা বহুতো আমাৰ আহত হৈছে আপোনাক কি পদক্ষেপ ল'ব এতিয়া আমি পদক্ষেপ লোৱা আমি কৰিলোৱে আমাৰ যেনেকৈ সংগ্ৰাম আমি শান্তিপ্ৰিয় জনগোষ্ঠী এটা খিলঞ্জীয়া জনগোষ্ঠী যে জনগোষ্ঠীৰ শান্তপ্ৰিয় আমি গমেই পাই গৈছে গতিকে এতিয়া আমাৰ ন্যায্য প্ৰাপ্তিৰ হকে আমি শান্তিপূৰ্ণভাৱে আমি আমাৰ কাৰ্যসূচী চলাই আছিলোঁ কিন্তু আপোনালোকে গম পাইছে বিজেপি চৰকাৰৰ যে পুলিচৰ মলাৰগিলি কেনেকৈ আমাৰ জনগোষ্ঠীৰ মূলত কেনেকৈ অত্যাচাৰ কৰিছে গতিকে আমি আমাৰ ন্যায্য প্ৰাপ্তি যেতিয়ালৈকে নাযাওঁ আমাৰ যিমানখিনি মানুহ আহত হৈছে এই আহতৰ আঁৰত কোন আছে এই তদন্ত কৰি এই বিষয়বিলাকক বৰ্খাস্ত কৰিব লাগে নহ'লে আমি এই আকাশজুৰি আমি শান্ত হৈ বহি নাথাকিম